মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম কাৰেক্ট টেন্সৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি টেন্স শিকি আছিলোঁ, য'ত বিভিন্ন টেন্সসমূহৰ বিষয়ে বিভিন্ন টেন্সৰ ভাগসমূহৰ নিয়ম নীতিবিলাক আলোচনা কৰা হৈছিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আগৰ ভিডিঅ'সমূহ চাই আগতে টেন্স শিকি ল'বা, তাৰপিছতহে কাৰেক্ট টেন্সলৈ আহিবা দেই। চোৱা, কাৰেক্ট টেন্স মানে হ'ল টেন্স শুদ্ধ কৰা। কাৰেকশ্যন মানে কি? কাৰেক্ট মানে কি? শুদ্ধ কৰা। যদি তুমি টেন্সটোকে ভালদৰে নাজানা, তুমি টেন্স শুদ্ধ কিদৰে কৰিবা? গতিকে আগৰ ভিডিঅ'সমূহ চাই আগতে টেন্সখিনি ভালদৰে ক্লিয়াৰ কৰি লোৱা, তাৰপিছত আহি কাৰেক্ট টেন্সৰ ভিডিঅ'টো চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চোৱা, কাৰেক্ট টেন্সহে পৰীক্ষাত আহে দেই, টেন্স পৰীক্ষাত নাহে। পৰীক্ষাত এইকেইটা আহে। কাৰেক্ট টেন্স আহিব মানে বাক্য এটা ভুলকৈ দিয়া থাকিব কোনো এটা টেন্সৰ, আমি তাক কোনটো টেন্সত পৰিব সেইটো বুজি লৈ পেলাই আৰু সেইটো টেন্সৰ ফৰ্মেশ্যন অনুযায়ী আমি তাক কি কৰিব লাগে? শুদ্ধকৈ লিখিব লাগে। তাৰ কাৰণে আমি টেন্সটো ভালদৰে জনা থাকিব লাগিব। আৰু কাৰেক্ট টেন্সৰো প্ৰত্যেকটো ভাগৰে এটা এটাকৈ নিয়ম আছে, কিন্তু অকল নিয়মৰ ওপৰত ডিপেণ্ড কৰি তুমি সম্পূৰ্ণ শুদ্ধভাৱে কাৰেক্ট টেন্স কৰিব নোৱাৰিবা। তাৰ কাৰণে তুমি টেন্স ভালদৰে জনা থাকিব লাগিব। টেন্সৰ আছামিছৰ নিয়মবিলাকো জানিব লাগিব, বাক্যবিলাক পঢ়ি বুজি পাব লাগিব, ইংৰাজীত বাক্যবিলাক কেনেকুৱা হ'ব সেইবোৰো জানিব লাগিব। তেতিয়াহে তুমি সম্পূৰ্ণ শুদ্ধভাৱে কাৰেক্ট টেন্স কৰিব পাৰিবা। তথাপিও এটা এটাকৈ নিয়ম আছে, নিয়মকেইটা মই লিখি দিছোঁ, চাই ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা, তেতিয়াহে ভালদৰে বুজি পাবা দেই। গ্ৰামাৰ যিহেতু আমি ডাইৰেক্ট এনেকৈ কাটি কাটি চালে বুজি নাপাম, বা এটাৰ পৰা এটা থৈ আনটোত গুচি গ'লে আমি বুজি নাপাম। মই আগৰ পৰাই তোমালোকক কৈ আছোঁ যে গ্ৰামাৰ এটাৰ লগত আনটো লিংক থাকে। প্ৰত্যেকটো কথাই এটাৰ লগত আনটো লিংক আছে। যদি তোমালোকে স্কিপ কৰি চোৱা বুজি নাপাবা। এতিয়া চোৱা, প্ৰেজেণ্ট টেন্সৰ ভাগ চাৰিটা আছিলে ন? প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আৰু প্ৰথমতে আমি এই প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগৰ বিষয়ে ডিছকাছ কৰিম। কাৰেক্ট টেন্স আমি কিদৰে কৰিব লাগিব এই চাৰিটা ভাগৰ। আৰু প্ৰথম ভাগটো কি আছিলে? প্ৰেজেণ্ট ইনডিফিনিট টেন্স। প্ৰথমতে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্স কিদৰে কৰিব লাগিব তাৰ বিষয়ে ডিছকাছ কৰিম। চোৱা, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্স কৰিবলৈ এটা নিয়ম আছে। নিয়মটো চোৱা, মই লিখি দিছোঁ, ভালকৈ চাবা, যে যিবোৰ বাক্যত অলৱেজ, ৰেগুলাৰলি, জেনেৰেলি, ইউজুৱেলি, ডেইলি, এভৰিডে, এভৰি উইক, এভৰি মান্থ বা এভৰি ইয়াৰ আদি শব্দবোৰ থাকে, সেইবোৰ বাক্য প্ৰেজেণ্ট ইনডিফিনিট টেন্সত শুদ্ধ কৰিব লাগে। চোৱা, ভালকৈ বুজিবা। যদি কোনো এটা বাক্যত অলৱেজ, ৰেগুলাৰলি বা জেনেৰেলি, ইউজুৱেলি, ডেইলি, এভৰিডে, এভৰি উইক, এভৰি মান্থ, এভৰি ইয়াৰ আদি শব্দবোৰ থাকে, তেন্তে আমি কি কৰিম? সেই বাক্যটোক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন অনুযায়ী আমি লিখি দিম। তাৰমানে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি বাক্যটো শুদ্ধ কৰিব লাগিব দেই। এতিয়া চোৱা, মই উদাহৰণ কেইটামান দি দিছোঁ, যে হি কাম হিয়াৰ এভৰি মান্থ। চোৱা, ব্ৰেকেটৰ ভিতৰত কাম আছে, তাৰমানে ইয়াত বাক্যটো ভুল আছে দেই। ব্ৰেকেটৰ ভিতৰত যিটো শব্দ থাকে তাত বাক্যটো ভুল হৈ থাকে, আমি তাত কি কৰিব লাগিব? শুদ্ধভাৱে লিখিব লাগিব। টেন্সটোৰ ফৰ্মেশ্যন অনুযায়ী আমি তাক লিখিব লাগিব দেই। ইয়াত কি আছে চোৱা, হি কাম হিয়াৰ এভৰি মান্থ। কি আছে? এভৰি মান্থ আছে। গতিকে বেলেগ একো চোৱাৰ কোনো দৰকাৰেই নাই দেই। চোৱা, এইটো এটা অভ্যাসগত কাম। অকল নিয়মটো জানিলে আমি নহ'ব যে এইকেইটা শব্দ আছে বুলিয়ে যে আমি বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত শুদ্ধ কৰি দিম, সেইটোতো হ'বই বাৰু, কিন্তু তুমি বাক্যটোক বুজি পাব লাগিব। এইটো এটা অভ্যাসগত কাম। কি ক'লে? সি ইয়ালৈ প্ৰতি মাহে আহে। অভ্যাসগত কাম দেই। গতিকে বাক্যটো কোন টেন্সত হ'ব? আমি টেন্সত পাই আহিছিলোঁ যে চিৰসত্য বা অভ্যাসগত কাম বুজোৱা বাক্যবোৰ কোন টেন্সত লিখিব লাগে? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। আৰু এইটো যিহেতু এটা অভ্যাসগত কাম, আৰু লগতে এভৰি মান্থ পাই আছা, গতিকে বাক্যটো লিখিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত দেই। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন অনুযায়ী লিখি দিলে বাক্যটো শুদ্ধ হৈ যাব। এতিয়া চোৱা, আমি কি লিখিম? হি, ছাবজেক্ট লিখিম, তাৰপিছত কি হয়? মেইন ভাৰ্বৰ প্ৰেজেণ্ট ৰূপ। ছাবজেক্ট হি আছে, লগত মেইন ভাৰ্বৰ প্ৰেজেণ্ট ৰূপ, কাম অলৰেডি আছেই, তেন্তে ভুলনো কি আছে? চোৱা, মনত পেলাবা, মই টেন্স কৰাওঁতে তোমালোকক শিকাইছিলোঁ যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত যদিহে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেনেহ'লে মেইন ভাৰ্বৰ লগত সদায় এছ বা ইএছ যোগ কৰিব লাগে। আৰু সি যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে কাম শব্দটোৰ লগত এটা এছ যোগ হ'ব, তাৰমানে কামছ হ'ব। হি কামছ হিয়াৰ এভৰি মান্থ। শুদ্ধ হৈ গ'ল। বুজি পালানে? এইটোৱে আছিলে শুদ্ধ বাক্যটো। তাৰপিছৰ উদাহৰণটো চোৱা, ইট ইউজুৱেলি ৰেইন এভৰি ডে হিয়াৰ। ইয়াত কি আছে? এভৰিডে আছে, গতিকে বেলেগ একো চোৱাৰ দৰকাৰেই নাই। কি কৰিবা? ইট ইউজুৱেলি ৰেইনছ। ইয়াতো ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছে, গতিকে মেইন ভাৰ্বৰ লগত আমি কি কৰিছোঁ? এছ এটা যোগ কৰিছোঁ। বুজি পাইছানে? তাৰপিছৰ উদাহৰণটো চোৱা, দ্য ছান ৰাইজ ইন দ্য ইষ্ট।
ইয়াত চোৱা আমি নিয়মত যিকিটা শব্দ পাইছিলো তাৰ পৰা কিন্তু কোনো এটা শব্দ ইয়াত নাই কিন্তু তাৰ পিছতো বাক্যটো কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সতে শুদ্ধ কৰিব লাগিব কিয় লাগিব কাৰণ এইটো এটা চিৰসত্য বাক্য আৰু আমি টেন্সৰ নিয়মত পাইছিলো যে চিৰসত্য কাম বুজোৱা বাক্যবোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব গতিকে এই বাক্যটো আমি কোন টেন্সত লিখিম প্ৰেজেন্ট ইনডিফিনিটতে লিখিম সাবজেক্টটো কি আছে দা সান লিখিলো তাৰ পিছত কি মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ ৰাইজ অলৰেডি আছে ভুলনো কি হৈ আছে কি ভুল হৈ আছে এছ এটা যোগ দিব লাগিব কিয় এছ দিম যেহেতু সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুজি পালা তাৰ মানে দা সান ৰাইজেছ ইন দা ইষ্ট শুদ্ধ হৈ গল বুজি পালা নাই তাৰ পিছৰ বাক্যটো চোৱা দা আৰ্থ মুভ এৰাউণ্ড দা সান তাৰ মানে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এইটো এটা চিৰসত্য বাক্য সো নিয়মৰ কোনো এটা শব্দ ইয়াত নাই তাৰ পাছতো আমি কি বুজি পাব লাগিব বাক্যটো আমি কোন টেন্সত লিখিম দেই অকল নিয়মৰ ওপৰত ডিপেন্ড কৰি থাকিলে সম্পূৰ্ণ শুদ্ধ নহব তুমি বাক্যটো বুজি পাব লাগিব কি কৰিবা দা আৰ্থ মুভছ এৰাউণ্ড দা সান এটা এছ যোগ কৰিবা মেইন ভাৰ্বৰ লগত কিয় যোগ কৰিছা যেহেতু সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তাৰ পিছৰটো চোৱা ম্যান বি মৰ্টেল তাৰ পিছৰ বাক্যটো কি আছে ম্যান বি মৰ্টেল ব্ৰেকেটৰ ভিতৰত বি আছে তাৰ মানে ইয়াত এটা বি ভাৰ্ব দিব লাগিব দেই কি লিখিবা চোৱা ম্যান বি মৰ্টেল এইটো এটা চিৰসত্য বাক্য মানুহ মৰণশীল বুলি কৈছে দেই আমি কি লিখিম ম্যান ইজ মৰ্টেল বি ভাৰ্বটো কি দিম ইজ দিম আমি প্ৰেজেন্টত লিখিম চোৱা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশনত ইজ নাছিলে কিন্তু তাৰ পিছতো আমি ইয়াত কি কৰিছো ইজ দিছো কিয় ইজ দিছো কাৰণ ইয়াত কোনো ভাৰ্ব নাই বুজি পাইছা গতিকে আমি ইজ দি লৈছো দেই কি কলে যে ম্যান ইজ মৰ্টেল বুজি পাইছানে এইখিনি আছিল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্স আমি কি দৰে কৰিব লাগে সেইখিনি উদাহৰণ মই পাঁচটা দিছো বাক্য আৰু বহুত থাকিব পাৰে দেই ভালকে বুজি লবা চাই পেলাই আৰু যিমান বাক্য আহে তোমালোকে পাৰিবা যদি এইখিনি ভালকে বুজি পাইছা এইখিনি আছিল প্ৰেজেন্ট ইনডিফিনিট টেন্স এতিয়া চোৱা তাৰ পিছত আমি আলোচনা কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কাৰেক্ট টেন্স আমি কি দৰে কৰিম দেই চোৱা যি দৰে আমি প্ৰেজেন্ট ইনডিফিনিটত এটা নিয়ম পাইছো ঠিক একেদৰে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতো এটা নিয়ম আছে নিয়মটো চোৱা নিয়মটো চাবা ভালকে যে যিবোৰ বাক্যত নাও শব্দটো থাকে সেইবোৰ বাক্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত শুদ্ধ কৰিব লাগে তাৰ মানে যদি কোনো এটা বাক্যত নাও শব্দটো আছে তেন্তে তুমি কি কৰিবা বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত শুদ্ধ কৰিবা দেই যেনে চোৱা প্ৰথম বাক্যটো এটা কথা মনত ৰাখিবা মই বাৰে বাৰে কৈ আছো যে অকল নিয়মৰ ওপৰত ডিপেন্ড কৰি তুমি বাক্যটো শুদ্ধভাৱে কৰিব নোৱাৰিবা তুমি টেন্স ভালদৰে জনা থাকিব লাগিব দেই তাৰ পিছতহে তুমি বাক্যটো সম্পূৰ্ণ শুদ্ধভাৱে কৰিব পাৰিবা কাৰণ কিছুমান বাক্য থাকিব যিবিলাকত কি হ'ব নাও শব্দটো নাথাকিব পাৰে তাৰ পিছতো বাক্যটো কি কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত শুদ্ধ কৰিব লাগিব তাৰ কাৰণে তুমি টেন্স ভালকে জানিব লাগিব এতিয়া চোৱা প্ৰথম উদাহৰণটো চোৱা কি আছে নাও শি ব্ৰেকেটৰ ভিতৰত ৰিড আছে পিছত আছে এ বুক ব্ৰেকেটৰ ভিতৰত ৰিড আছে তাৰ মানে ইয়াত বাক্যটো ভুল হৈ আছে তুমি শুদ্ধ কি দৰে কৰিবা ইয়াত চোৱা নাও আছে গতিকে বেলেগ একো চোৱাৰ দৰকাৰ নাই নাও মানে এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস মানে কি আছিল বৰ্তমান চলি থকা এতিয়া মানে কি এতিয়া চলি আছে নাও শি ৰিড এ বুক তাৰ মানে তাই এতিয়া এখন কিতাপ পঢ়ি আছে তেনেকে হ'ব লাগে নাও শব্দটো চাই তুমি গম পাই গলা বাক্যটো আমি কোন টেন্সত শুদ্ধ কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত গতিকে তুমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনটো কি আছিল তুমি ভালকে মনত পেলোৱা কি আছিল সাবজেক্ট প্লাস এমিজাৰ প্লাস মেইন ভাৰ্বৰ লগত আইএনজি থাকিব তো সাবজেক্ট প্ৰথমতে লিখিবা নাও আছে আমি নাও লিখিলাম পিছত সাবজেক্টটো কি আছে শি তাৰ লগত কি হ'ব ইজ হ'ব আৰু মেইন ভাৰ্বটো কি আছে ৰিড আছে আমি লগত কি দিম আইএনজি দিম তাৰ মানে ৰিডিং নাও শি ইজ ৰিডিং এ বুক শুদ্ধ হৈ গল বুজি পালানে তাৰ পিছৰ বাক্যটো চোৱা উই প্লে ক্ৰিকেট নাও ব্ৰেকেটৰ ভিতৰত কি আছে প্লে আছে তাৰ মানে ইয়াত বাক্যটো ভুল হৈ আছে আৰু ইয়াতো চোৱা নাও শব্দটো আছে গতিকে বেলেগ একো চোৱাৰ কোনো দৰকাৰী নাই দেই নাও আছে মানে বাক্যটো আমি কি কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত শুদ্ধ কৰিব লাগিব আমি কি কৰিম সাবজেক্ট আছে উই লগত কি দিব লাগিব এমিজাৰ দিব লাগিব উই লগত কি হ'ব আৰ হ'ব মেইন ভাৰ্বৰ লগত আইএনজি হ'ব প্লে আছে আমি কি কৰিম প্লেইং বনাম মানে উই আৰ প্লেইং ক্ৰিকেট নাও বুজি পাইছানে এতিয়া চোৱা এই দুটা বাক্যত নাও শব্দ দুটা আছে বুলি আমি কি কৰিছো বাক্য দুটাক প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত শুদ্ধ কৰিছো কিন্তু কিছুমান বাক্য এনেকুৱা হ'ব পাৰে য'ত কি হ'ব নাও শব্দটো নাথাকিব তাৰ পিছতো তুমি কি কৰিব লাগিব বাক্যটো নিজে বুজি লৈ পেলাই প্ৰেজেন্ট কন্টিনিউয়াসত শুদ্ধ কৰিব লাগিব যেনে চোৱা 3 নম্বৰ বাক্যটো চোৱা ভালকে চাবা হি স্লিপ ডন্ট ডিস্টার্ব হিম ব্ৰেকেটৰ ভিতৰত কি আছে স্লিপ আছে তাৰ মানে ইয়াত ভুল হৈ আছে আৰু এইটো বাক্যত চোৱা নাও নাই তাৰ পিছতো কি কৰিব লাগিব বাক্যটো তুমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত শুদ্ধ কৰিব লাগিব কিয় লাগিব চোৱা ডন্ট ডিস্টার্ব হিম তাক অসুবিধা নকৰিবা আৰু ডন্ট ডিস্টার্ব হিম কৈছে
এইখিনি বাক্য চোৱা ডন্ট ডিস্টার্ব হিম মানে ডু নট ডিস্টার্ব হিম এটো চোৱা প্ৰেজেন্টত আছে বাক্যটো ডু নট আছে মানে প্ৰেজেন্টত আছে দেই এটো বাক্য প্ৰেজেন্টত আছে বুলি আমি হেতু কি কৰিম প্ৰেজেন্ট কন্টিনিউয়াছত শুদ্ধ কৰিম হি স্লিপ হেতু আমি কি কৰিম প্ৰেজেন্ট কন্টিনিউয়াছত শুদ্ধ কৰিম মানে তাক ডিস্টার্ব নকৰিবা হি এতিয়া হৈ আছে তেনেকুৱা বুজাই আছে দেই তাক ডিস্টার্ব নকৰিবা এতিয়া ডিস্টার্ব কৰিবা মানা কৰিছে তাৰ মানে কি এতিয়া হৈ আছে হি হৈ থকাটো অতীত নাছিল কিন্তু বা ভৱিষ্যত নহয় বৰ্তমান চলি আছে দেই গতিকে আমি কি কৰিম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত শুদ্ধ কৰিব লাগিব ফৰমেশন অনুযায়ী লিখিলে হ'ল সাবজেক্ট প্লাস এম ইজ আৰ সাবজেক্ট হি আছে তাৰ লগত ইজ হ'ব আৰু মেইন ভাৰ্বৰ লগত আইএনজি মানে হি ইজ স্লিপিং ডন্ট ডিস্টার্ব হিম বুজি পাইছানে হেতু আছিল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স আৰু বহুত বাক্য হ'ব পাৰে জাস্ট এখিনি ভালকে বুজি লবা বাকিবিলাক নিজে পাৰিবা এতিয়া চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওবিলাক বেলেগৰ লগত শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা এনে ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া শিকিলো প্ৰেজেন্ট ইনডিফিনিট আৰু প্ৰেজেন্ট কন্টিনিউয়াছ দেই এতিয়া আমি শিকিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাক কি দৰে আমি কাৰেক্ট কৰিব লাগিব দেই সো ঠিক একেদৰে আমি প্ৰেজেন্ট পাৰফেক্টটো এটা নিয়ম পাম কিন্তু অকল নিয়মৰ ওপৰত ডিপেন্ড কৰি আমি সম্পূৰ্ণ শুদ্ধভাৱে বাক্যটো কৰিব নোৱাৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সটো সম্পূৰ্ণভাৱে ভালকৈ আমি জনা থাকিব লাগিব দেই এতিয়া সো নিয়মটো আগত চাই লোৱা কি ক'লে সো কি ক'লে যে যিবোৰ বাক্যত just now already lately recently never yet আদি শব্দবোৰ থাকে হেবোৰ বাক্য প্ৰেজেন্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব লাগে কি ক'লে যদি কোনো এটা বাক্যত just আছে বা just now already lately recently never yet আদি শব্দবোৰ আছে তেন্তে আমি কি কৰিম হে বাক্যটো কোন টেন্সত শুদ্ধ কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব লাগিব যেনে চোৱা প্ৰথম বাক্যটো কি ক'লে he go to market just now ব্ৰেকেটৰ ভিতৰত go আছে তাৰ মানে ইয়াত ভুল হৈ আছে আৰু ইয়াত চোৱা লাষ্টত কি আছে just now আছে তাৰ মানে হি এইমাত্ৰ বজাৰলৈ গল সো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স যেতিয়া কৰিছিলো টেন্সত তাত আমি শিকিছিলো যে এইমাত্ৰ শেষ হোৱা কামবোৰ আমি কোন টেন্সত লিখিব লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে সো নিয়মটো আমি জনা থাকিব লাগিবই লগতে আমি বাক্যটো বুজিও পাব লাগিব তেতিয়া আমাৰ কাৰণে আৰু বেছিকৈ সহজ হ'ব দেই এতিয়া সো ইয়াত কি ক'লে জাস্ট নাও আছে গতিকে বেলেগ একো চোৱাৰ দৰকাৰে নাই বাক্যটো আমি কি কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰি দিম দেই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰমেশন কি আছিল সাবজেক্টৰ পাছত হ্যাভ এস থাকিব আৰু মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ৰূপ তো সাবজেক্টটো কি আছে হি লিখা হিৰ লগত কি হ'ব হ্যাজ হ'ব আৰু মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল মেইন ভাৰ্ব কি আছে গো আছে তাৰ পাস্ট পাৰ্টিসিপল ৰূপটো কি হ'ব গান হ'ব তাৰ মানে হি হ্যাজ গান টু মাৰ্কেট জাস্ট নাও বুজি পাইছা না বাক্যটো একেদৰে পিছৰ বাক্যটো চোৱা আব্দুল অলৰেডি চেঞ্জ হিজ ডিটেইলছ সো ইয়াত কি আছে অলৰেডি আছে গতিকে বেলেগ একো চোৱাৰ কোনো দৰকাৰে নাই যেহেতু নিয়মটোত কৈ দিছে অলৰেডি থাকিলে আমি কি কৰিম প্ৰেজেন্ট পাৰফেক্টত শুদ্ধ কৰিব লাগিব গতিকে সো আমি কি কৰিম তাৰ ফৰমেশন অনুযায়ী তাৰ মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰমেশন অনুযায়ী আমি বাক্যটো লিখি দিম সাবজেক্ট আছে আব্দুল আমি দিলো তাৰ লগত কি হ'ব হ্যাভ বা হ্যাজ আব্দুলৰ লগত হ্যাজ হ'ব লগত অলৰেডি আছে অলৰেডি লিখিম আৰু মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ৰূপ চেঞ্জ আছে তাৰ পাস্ট পাৰ্টিসিপল ৰূপটো কি হ'ব তাৰ লগত ডি এটা লগাই দিলে পাস্ট পাৰ্টিসিপল ৰূপটো হৈ যায় তাৰ মানে আব্দুল হ্যাজ অলৰেডি চেঞ্জ হিজ ডিটেইলছ বুজি পাইছানে তাৰ পিছৰ বাক্যটো চোৱা 3 নম্বৰ বাক্যটো কি ক'লে আই নেভাৰ সি দা তাজমহল আই নেভাৰ সি দা তাজমহল ব্ৰেকেটৰ ভিতৰত সি আছে তাৰ মানে ইয়াত বাক্যটো ভুল হৈ আছে আৰু চোৱা ইয়াত কি আছে নেভাৰ আছে নিয়মটোত কৈছিলে যদি নেভাৰ থাকে আমি বাক্যটো কি কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব লাগিব গতিকে বেলেগ একো চোৱাৰ কোনো দৰকাৰ নাই আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰমেশন অনুযায়ী বাক্যটো লিখি দিম সাবজেক্ট আছে আই লগত কি হ'ব হ্যাভ হ'ব আই হ্যাভ নেভাৰটো জেগাতে থাকিব তাৰ পিছত মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ৰূপ সি আছে কি লিখিম সিন লিখিম তাৰ মানে আই হ্যাভ নেভাৰ সিন দা তাজমহল বুজি পাইছানে তাৰ পিছৰ বাক্যটো চোৱা আব্দুল ইজ নট হিয়াৰ হি গো টু হোম ইয়াত চোৱা কি ক'লে নিয়মত থকা কোনো এটা শব্দ এইটো বাক্যত নাই কিন্তু তাৰ পাছতো এই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব এতিয়া চোৱা বাক্যটো আমি বুজি পাব লাগিব কি ক'লে চোৱা আব্দুল ইজ নট হিয়াৰ ধৰি লোৱা কোনোবাই আহি পেলাই তোমাক সুধিলে বা তোমালোকৰ এটা গ্ৰুপ ৰখি আছে ল'ৰা ছোৱালী একেলগে আছে তাৰ মাজত আব্দুল নামৰ ল'ৰা এটা আছিল বৰ্তমান নাই আৰু কোনোবাই আহি পেলাই তোমাক সুধিলে যে আব্দুল ক'ত আছে তুমি উত্তৰটো কি দৰে দিবা যে আব্দুল ইজ নট হিয়াৰ তাৰ মানে আব্দুল ইয়াত নাই হি গো টু হোম হি ঘৰলৈ গ'ল আব্দুল ইয়াত নাই হি ঘৰলৈ গ'ল গৈছিল বুলি কবা নেকি গৈছিল বুলি নকোৱা নহয় হি ঘৰলৈ গ'ল তাৰ মানে কামটো এইমাত্ৰ শেষ হোৱা বুজাই আছে দেই গতিকে বাক্যটো তুমি কি কৰিবা প্ৰেজেন্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিবা মানে আব্দুল ইজ নট হিয়াৰ হি হ্যাজ গান টু হোম
সাবজেক্ট হি আছে লগত হেজ দিম আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ গান বুজি পাইছা না বাক্যটো তাৰ পিছৰ বাক্যটো চোৱা হি ব্ৰেকেটৰ ভিতৰত আছে নট টেক হিজ লাঞ্চ য়েট ইয়াতো চোৱা বেলেগ একো চোৱাৰ দৰকাৰ নাই কাৰণ ইয়াত কি আছে য়েট আছে আৰু নিয়মটোত কৈছিলে যে য়েট থাকিলে বাক্যটো কোন টেন্সত লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত কিন্তু ইয়াত চোৱা নট টেক আছে তাৰ মানে বাক্যটো নেগেটিভ সেন্টেন্স হ'ব দেই মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ নেগেটিভ সেন্টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ নেগেটিভ সেন্টেন্স কি দৰে হয় যে সাবজেক্টৰ পাছত হ্যাভ বা হ্যাজ থাকে তাৰ পিছত নট থাকে আৰু তাৰ পিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল তাৰ মানে এনেকে হ'ব যে হি হ্যাজ নট টেকেন হি আছে আমি সাবজেক্ট হি দিলু তাৰ লগত কি হ'ব হ্যাজ হ'ব নেগেটিভ সেন্টেন্স যেহেতু কি হ'ব হ্যাজৰ লগত নট হ'ব আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ টেক আছে আমি কি লিখিম টেকেন লিখিম তাৰ মানে হি হ্যাজ নট টেকেন হিজ লাঞ্চ য়েট বুজি পালানে একেদৰে চোৱা পিছৰ বাক্যটো চোৱা ফাদাৰ ইজ নট এট হোম হি গো টু মাৰ্কেট ফাদাৰ ইজ নট এট হোম হি গো টু মাৰ্কেট চোৱা কি আছে যে ফাদাৰ ইজ নট এট হোম কোনোবাই আহি তোমাক সুধিলে যে তোমাৰ দেউতা ঘৰত আছে নে তুমি কি বুলি উত্তৰ দিবা যদি ঘৰত নাথাকে ধৰা এইমাত্ৰ তেখেত বজাৰলৈ গ'ল আৰু তুমি উত্তৰটো কি দৰে দিবা যে দেউতা ঘৰত নাই তো বাহিৰলৈ বা বজাৰলৈ গ'ল যে ফাদাৰ ইজ নট এট হোম হি হ্যাজ গান টু মাৰ্কেট মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যটো শুদ্ধ কৰিবা আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব হলে ফৰ্মেশনটো মনত পেলাই লিখি দিলে হ'ল মানে হিৰ পাছত হ্যাজ হ'ব আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ তাৰ মানে হি হ্যাজ গান টু মাৰ্কেট দেউতা ঘৰত নাই তো ক'ত গ'ল বজাৰলৈ গ'ল বুজি পাইছানে হেতু আছিল প্ৰেজেন্ট পাৰফেক্ট টেন্স এতিয়া চোৱা আমি প্ৰেজেন্ট টেন্সৰ তিনটা ভাগৰ কাৰেক্ট টেন্স কি দৰে কৰিব লাগে আমি শিকিলো সো বাক্য বেলেগ বেলেগও আহিব পাৰে কিন্তু তোমালোকে জাস্ট এখিনি ভালকে বুজি লোৱা বাকি যেনেকুৱা বাক্য আহক তোমালোকে ভালকে পাৰিবা এতিয়া চোৱা লাষ্ট ভাগটো আছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স তিনটা ভাগ আমি শিকিলো লাষ্টৰ ভাগটো কি আছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইয়াতো ঠিক একেদৰে এটা নিয়ম আছে নিয়মটো কি এবাৰ চাই লোৱা যে যিবোৰ বাক্যত সিন্স আৰু ফৰ থাকে হেইবোৰ বাক্য প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত শুদ্ধ কৰিব লাগে তাৰ মানে যদি কোনো এটা বাক্যত সিন্স বা ফৰ থাকে তেন্তে হেই বাক্যটো আমি কি কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত শুদ্ধ কৰিম দেই যেনে চোৱা প্ৰথম বাক্যটো দে লিভ হিয়াৰ সিন্স 1990 সো ব্ৰেকেটৰ ভিতৰত কি আছে লিভ আছে তাৰ মানে ইয়াত বাক্যটো ভুল হৈ আছে সো ইয়াত কি আছে সিন্স বুলি আছে গতিকে বাক্যটো আমি কোন টেন্সত লিখিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসত লিখিম আৰু তাৰ লগত বাক্যটো এবাৰ বুজি লোৱা কি ক'লে যে দে লিভ হিয়াৰ সিন্স 1990 তাৰ মানে 1990 চনৰ পৰা তেওঁলোক ইয়াত বসবাস কৰি আছে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ আসামিছৰ নিয়মটো পাইছিলো যে যিবোৰ বাক্য কোনো কাম বা ঘটনা অতীতৰ কোনো এটা সময়ত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজায় হেইবোৰ বাক্য প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে আৰু হেতু সব বাক্যটো তেনেকুৱাই হৈছে যে 1990 চনৰ পৰা ইয়াত বসবাস কৰি আছে মানে 90 চনৰ পৰা আছে আৰু এতিয়ালৈকে আছে গতিকে বাক্যটো কোন টেন্সত হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আৰু সিন্স যেহেতু আছে নিয়মত কৈ দিছে সিন্স আৰু ফৰ থাকিলে কোন টেন্সত হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস গতিকে তাৰ ফৰ্মেশন অনুযায়ী লিখি দিলে হ'ল ফৰ্মেশনটো কি আছিল সাবজেক্ট প্লাস হ্যাভ বিন বা হ্যাজ বিন আৰু মেইন ভাৰ্বৰ লগত আইএনজি থাকে না সো সাবজেক্টটো আমি কি পাইছো ডে পাইছো তাৰ লগত কি হ'ব হ্যাভ বিন হ'ব মেইন ভাৰ্ব লিভ আছে তাৰ লগত কি হ'ব আইএনজি তাৰ মানে লিভিং হ'ব কি হ'ব দে হ্যাভ বিন লিভিং হিয়াৰ সিন্স 1990 বুজি পাইছা না বাক্যটো একেদৰে পিছৰটো চোৱা উই লাৰ্ন ইংলিশ গ্ৰামাৰ ফৰ 2 উইকস ইয়াত কি আছে ফৰ আছে আমি 2 সপ্তাহ ধৰি ইংৰাজী ব্যাকৰণ শিকি আছো ফৰ আছে আৰু অতীতৰ এটা সময়ত কামটো আৰম্ভ হৈছে বৰ্তমানলৈকে চলি আছে গতিকে বাক্যটো কোন টেন্সত লিখিবা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসত তাৰ ফৰ্মেশন অনুযায়ী লিখিলে হ'ল সাবজেক্ট উই আছে লগত কি হ'ব হ্যাভ বিন হ'ব মেইন ভাৰ্ব লাৰ্ন আছে লগত কি হ'ব আইএনজি হ'ব তাৰ মানে উই হ্যাভ বিন লাৰ্নিং ইংলিশ গ্ৰামাৰ ফৰ 2 উইকস বুজি পাইছা না তাৰ পিছৰ বাক্যটো চোৱা she wait for you since early morning ইয়াতো কি আছে ফৰ আছে আৰু অৰ্থটো কি বুজাইছে তাই তোমাৰ বাবে ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছে গতিকে বাক্যটো কোন টেন্সত লিখিবা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসত she লগত হ'ব has been হ'ব দে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত has been হয় she has been waiting মেইন ভাৰ্বৰ লগত ing গতিকে waiting তাৰ মানে she has been waiting for you since early morning বুজি পালানে তাৰ পিছৰ বাক্যটো চোৱা it rain for 2 days ব্ৰেকেটৰ ভিতৰত rain আছে ইয়াত ভুল হৈ আছে আমি কি কৰিম সাবজেক্টটো it আছে লগত has been হ'ব মেইন ভাৰ্ব raining for 2 days বুজি পাইছা একেদৰে পিছৰটো চোৱা I read for 2 hours মই 2 ঘণ্টা ধৰি পঢ়ি আছো
এটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত হ'ব গতিকে সাবজেক্ট আই লগত আমি কি দিম হ্যাভ বিন দিম আৰু মেইন ভার্ব ৰিডৰ লগত কি দিম আইএনজি তাৰ মানে আই হ্যাভ বিন ৰিডিং ফৰ 2 আৱাৰ্স বুজি পালানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছটো একিটা আছিল প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগৰ কাৰেক্ট টেন্স কি দৰে কৰিব লাগে সেই নিয়ম কিটা মই ইতিমধ্যে বুজাই দিলো ভালকে ভিডিওটো আকৌ এবাৰ পিছুৱাই দি চাবা বাৰে বাৰে চাই ভালকে বুজি লবা আৰু বাক্যবিলাক এনেকুৱা ধৰণৰ আহিব পাৰে হয়তো বেলেগো আহিব পাৰে যদি তোমালোকে টেন্স ভালদৰে জানা টেন্স ক্লিয়াৰ আছে আৰু লগতে এই নিয়মখিনি ভালকে বুজি লোৱা তেনেহলে কাৰেক্ট টেন্স আৰু তোমালোকৰ ভুল নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিওৰ সেকেন্ড পাৰ্টত আমি পাষ্ট টেন্সৰ চাৰিটা ভাগৰ বিষয় আৰু ফিউচাৰ টেন্সৰ চাৰিটা ভাগৰ বিষয় ডিসকাস কৰিম দেই